তো এয়া চকাপা গেট, তাৰপৰা আমি এতিয়া সোমাই যাম আৰু এখন চুকাফা গেটখন সোমাই গৈ আছো। আৰু এদিন আহিছিলো আগত, সেইদিনাখন 4টা বাজি গ'ল, বন্ধ হৈ গ'ল। এতিয়া আজি আহিছো আকৌ, আজি অকণমান সোনকালে আহিছো। ৰাতিপুৱা এতিয়া প্ৰায় 11:30 বাজিছে আৰু আহি আছো বৰ্তমান। এতিয়া চকাফা নগৰৰ ভিতৰত সোমাই আহিছো আমি। চৰাইদেউ চাইলুং চুকাফা, য'ত চুকাফা মৈদাম আছে। মৈদামবোৰ চাবলৈকে বুলি নহয়, আমিতো চায়ে থাকো, প্ৰায় আহিয়ে থাকো ইয়ালৈ। এয়া চুকাফা মেইন গেট, এখন মেইন গেট হয়। এখন চুকাফা মেইন গেটখন আমি আহি পাইছো। ইয়াতে এটা আমি ভিডিঅ' এটা কৰিম আৰু কি কৰিম আপোনালোকক দেখাই আছো পুৰা ধুনীয়াকৈ মজাকৈ। ক'ত দোকান আছে কিবা কিবি আছে। তো গাইজ ইয়াত বহুত মানুহ আহিছে আৰু এইফালে বহুত ধুনীয়া ধুনীয়া দোকান লাগিছে কিবা কিবি। গাড়ী আহি আছে, সোমাই আছে, বাছ চাছ কিবা কিবি বিভিন্ন ধৰণৰ মানুহ আহিছে। লগ পাম আৰু ভিডিঅ' যোগেদি আপোনালোকক দেখাই আছো মই। তো হেল্ল' ভিউৱাৰ্ছ, আমি আহিলো প্ৰথমতে ক'লে আহিলো, এতিয়া চাওক চৰাইদেউ দেখিছে, আই লাভ চৰাইদেউ। তো চৰাইদেউত আজি আমি এটা নতুনকৈ ভিডিঅ' আৰম্ভ কৰিম আৰু ভিডিঅ'টো আৰম্ভ কৰাতে আপোনালোকক আমি জনাওঁ যে আমি কেনেকুৱা টাইপৰ কি কৰিম, আমি গোটেই ভিডিঅ'টো আপোনালোকক দেখাই আছো। আৰু আজি ভিডিঅ'টো প্ৰায় ভাল লাগিব, একদম মজা লাগিব, টোটেলি বেলেগ এটা হ'ব। আৰু যিটো আমি কৰিম বুলি ভাবিছোঁ সেই বস্তুটো আপোনালোকে ভিডিঅ'ৰ যোগেদিহে গম পাব, আগে একো গম নাপায়। এটা ছাছপেন্স হৈ থাকিব ভিডিঅ'টোৰ যোগেদি। আমি আপোনালোকক গোটেই ভিডিঅ'টো কেনেকুৱা কৰিলে কি কৰিলে ভাল হ'ব আপোনালোকক গোটেই মজাকৈ আপোনালোকক বেলেগ এটা ছিষ্টেমৰ আমি দেখাবলৈ গৈ আছোঁ। তো আপোনালোকে চাই থাকক অসম প্ৰিন্স অফিচিয়েল, আৰু চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। তো হাই ভিউৱাৰ্ছ, আমি এতিয়া ক'ত আছোঁ আপোনালোকে ধৰিব পাৰিবলৈ অলপ দিগদাৰ হ'ব, কিয়নো আগৰ নিচিনা হৈ থকা নাই চৰাইদেউ। চৰাইদেউ এতিয়া বহুত বেলেগ হৈ গ'ল, বহুত এটা নতুন ৰূপত আৰু এটা নতুন এটা পৰিৱেশ চৰাইদেউত বনালে। এতিয়া চাওক এই ঘৰটো, এইখন ব্ৰিজ বনাইছে বাঁহৰ, আৰু কাঠো আছে চাগে অলপ চলপ, কিন্তু টোটেলি বাঁহৰ ব্ৰিজ বনাইছে। ব্ৰিজখন দেখিবলৈ একদম মজা লাগিছে। আৰু এতিয়ালৈকে খোলা নাই, অপেনিং কৰা নাই, অপেনিং যেতিয়া কৰিব আৰু ইয়াত মানুহে আহি ভাল পাব। তো ইয়াত এইখন আপোনালোকে দেখিব পাৰিছে, এখন ৰং প্ৰায় শুকুৱাই নাই, কাম কৰি আছে। এইখন ব্ৰিজ বনাইছে বাঁহৰ, আৰু অলপ পকা খুঁটাও দিছে দুই এটা। বাঁহৰ ব্ৰিজখন প্ৰায় একদম মজা লাগিছে চাই পেলাই, ইয়াৰ পৰাই চাই বহুত ধুনীয়া লাগিছে। কিয়নো এই চক বাঁহেৰে কি ধুনীয়াকৈ ব্ৰিজ বনাইছে। খালি দুই এটা খুঁটা তলত ফাউণ্ডেশ্যনৰ যিটো খুঁটা সেইটো পকাৰ আছে, আৰু বাকী ইয়াত যেতিয়া অপেনিং কৰি দিব বা লাইট চাইট লগাই দিব, একদম মজা লাগিব, বস্তুটো দেখিয়ে ভাল লাগিব। তো
আগৰ চৰাইদেউ নহয়, এতিয়া নতুন ৰূপত নতুন চৰাইদেউ আপোনালোকে চাব আৰু ইয়াত ভিজিট কৰিব আৰু আমাৰ নিজৰ ঠাই আৰু আপোনালোকে আহিও ভাল পাব আৰু ইয়াত পিকনিক খায়ো বা নতুন বছৰ আপোনালোকে ইয়াত যদি গোটেই মানুহখিনি আহি ফেমিলি আহি ইয়াত যদি আপোনালোকে ফূৰ্তি ফাৰ্তা কৰিম বুলি ভাবে বিন্দাছ কৰিব পাৰে আৰু বিন্দাছ নতুন নতুন জেগা বহুত ধুনীয়া ধুনীয়া জেগা বনালে এতিয়া আমি আহিছোঁ বহুত দিনৰ মূৰত মোৰ ঘৰ একদম ওচৰতে কিন্তু মই আহিছোঁ বহুত বছৰৰ মূৰত মানে আজি ব্লগ এটা বনাওঁ বুলি আহিছিলোঁ তো সেইকাৰণে আহিলোঁ তো এতিয়া আপোনালোকক আৰু এটা দেখাই আছোঁ এইটো এটা ঘৰ আপোনালোকক দেখাই আছোঁ আহক তো এয়া চাওক আৰু এটা ঘৰ বনাইছে একদম মজাকে বাঁহত বনাইছে তো ইয়াতো বহি মেলি ধুনীয়াকৈ আপোনালোকে টাইম স্পেণ্ড কৰিব পাৰিব ইয়াতে ধুনীয়াকৈ আৰু খোৱা পানী ব্যৱস্থা আছে আগতকৈ বহুত বেলেগ কৰিলে মানে চৰাইদেউ আগতে যিটো ৰূপ আছিলে সেই ৰূপটো সলনি হৈ গ'ল সম্পূৰ্ণভাৱে আৰু এই চাওক এইফালে আছে বাথৰুম লেট্ৰিনৰ ব্যৱস্থা কৰা আছে এইফালে জেন্টছ আছে এইটো পাৰে জেন্টছ এইটো পাৰে লেডিজ তাৰ উপৰি পানীৰ ব্যৱস্থা কৰিছে সেই ওপৰত চাওক আপুনি টেংক লগাই দিছে পানীৰ ব্যৱস্থা আছে সম্পূৰ্ণখিনি সুবিধা কৰি দিছে আগতকৈ প্ৰায় সুবিধা হ'ল বহুতেই সুবিধা হ'ল কিন্তু কথা হৈছে কি আমি নিজৰ ঠাইবোৰ নাচাই আমি দূৰলৈ যাওঁ আৰু নিজৰ ঠাইত আমি দেখাব নিবিচাৰোঁ কিয়নো আমাৰ নিজৰ ঠাইবোৰ সদায় আমি আগুৱাই নিব লাগে আগবঢ়াই নিব লাগে আৰু উন্নতি হওক চৰাইদেউ আৰু আগবাঢ়ি যাওক আমি তাৰে কামনা কৰোঁ আপোনালোকক আৰু দেখাই আছোঁ এই ঘৰটো চাওক আমি আপোনালোকক বাহিৰৰ পৰা দেখালোঁ এই ভিতৰটো চাওক ওপৰটো চাওক কিমান ধুনীয়াকৈ বাঁহেৰে চিলিঙি মাৰিছে একদম বিৰাট দেখিবলৈ বিৰাট ধুনীয়া লাগিছে মানে আৰু ইয়াত বহিবলৈও একদম মজা জেগা বহিব পাৰিব ধুনীয়াকৈ ইয়াতে বহি মেলি ধুনীয়াকৈ একদম খানা চানা খাব পাৰিব খাওঁ বুলি ক'লে সেইবুলিকে লেতেৰা কৰিব নোৱাৰিব আৰু লেতেৰা কৰিবৰ কাৰণে আপোনালোকে যদি জাবৰ জোঁথৰ আপোনালোকে পলিথিন কেৰি বেগ এটাত ভৰাই আকৌ লৈ গুচি যাব য'ত জাবৰ জোঁথৰ পেলাব লাগে তাত পেলাব ইয়াত আপোনালোকে বহি মেলি ধুনীয়াকৈ টাইম স্পেণ্ড কৰিব পাৰিব আৰু ধুনীয়াকৈ আপোনালোকে সুন্দৰ পৰিৱেশ সেই পৰিৱেশটো চাব পাৰে তো গাইজ এইটো ঘৰ চাওক দেখিলে পুনৰ একদম মজাকৈ বাঁহৰে নিৰ্মিত আৰু চাওক ঢালুটো কেনেকৈ দিছে কিমান ধুনীয়াকৈ ঢালু কৰি দিছে কিয়নো এইফালে ঢালু কৰিছে কিয়নো টিঙৰ পৰা পানীটো পৰিবৰ কাৰণে বিন্দাছ ধুনীয়া ঘৰ ইয়াতে বহিব পাৰে ইয়াত বহি লৈ ধুনীয়াকৈ খাব পাৰে আপুনি খানা চানা যদি আনে যি আনে আৰু মাংস আনে মাছ আনে যি আনে ইয়াত বহি লৈ খাব পাৰে খালি লেতেৰা কৰিব নোৱাৰিব আপুনি খোৱা বস্তু যিমান থাকি যায় আপুনি ধুনীয়াকৈ বেগত ভৰাই লৈ যাব ঘৰত গৈ গাহৰি খুৱাই গৰু খুৱাই চবকে খুৱাব পাৰে আৰু ঘৰত গৈ কি কৰে আৰু কিন্তু ইয়াত আহি আপোনালোকে গৰম দিনতো বহিব পাৰে ঠাণ্ডা দিনতো বহিব পাৰে ঠাণ্ডা দিনত আহিলে আপোনালোকে ৰ'দ ল'ব পাৰিব আৰু বিন্দাছকৈ পিকনিক খাব পাৰিব আৰু গৰম দিনত আহিলে আপোনালোকে হাৱা বতাহ একদম ভৰপূৰ পাব ইয়াত এই হৈছে আমাৰ চৰাইদেউ এটা ক'ব আহিছে বৰহাট অঁ গাড়ী লৈ আহিছেনে অঁ ঠিকে আছে ওচৰে झुकेगा नहीं साला বগৰী পাৰকে খায়গা এয়া চাওক বগৰী আছে ইয়াত আমি পাৰিম এতিয়া শিলগুটি লৈ আহিছোঁ মই ভাইটি অকণমান আঁতৰি দিয়া ইফালে যোৱা এটাও নপৰিলো পৰিলে কেইটামান ৰ'বা আৰু কেইটামান মাহৰ এটা মান এটা এই চক যায় ইয়াৰ পাত বগৰী পাৰি খাবলৈ নাপাহৰিব বিৰাট বগৰী আছে সেই বগৰী
গাইছ বহুত বগালো চি আৰু বগাব মন নাই এই দেখিছে কিমান দীঘল চি আৰু নাযাওঁ ইফালে কিবা কিবি দেখালোহেঁতেন নাযাওঁ ভৰি বিষাব আপোনালোকে চুকাফাৰ ফটো দেখিলে মানে চৰাইদেউ চুকাফাৰ যদি ফটো দেখে আপোনালোকে প্ৰায় এই প্লেচটো দেখি পায় চাগে এই প্লেচটো দেখি পায় চাগে এই ওপৰত যিটো মন্দিৰ নিচিনা আছে সেইটো চাগে আপোনালোকে দেখা পায় এই বস্তুটো ষ্ট্ৰাকচাৰটো আৰু কিবা কিবি বনাই আছে ইয়াতে আৰু কিবা কিবি বনাই আছে আৰু কিবা কিবি হ'ব চাগে মেবি আৰু কিবা কিবি হ'ব ধুনীয়াকৈ গেৰি থৈছে বনাই আছে যেতিয়া বনাই কমপ্লিট হ'ব মই আপোনালোকক দেখাম কি হয় এইটো কেনেকৈ বনাই মজা বতাহ লাগিছে হাৱা বতাহ মজা এনেকুৱা এটা ফিল লাগিছে যে আপোনালোকক মানে এই ফিলটো মই ক'ব নোৱাৰিছোঁ এনেকুৱা মজা লাগিছে নিজৰ হাৱা বতাহ জলবায়ু পানী মজা লাগে গাইজ মোক ইয়াত উঠি উঠি এটা বস্তু এটা মনত পৰিছে মানে এনেকৈ শ্বাহৰুখ খানে কয় ন মই এই বস্তুটো এতিয়া ট্ৰাই কৰিম আৰু মই কৰিব ইমান নাজানো দেই শ্বাহৰুখ খানৰ হেৰিটো অ'কে ষ্টাৰ্ট 1 2 3 এজোপা হৈছে অৰ্জুন গছ বহুতে চিনি নাপায় অৰ্জুন গছ ময়ো চিনি নাপাইছিলোঁ এই পাতখিলা চক এই এনেকুৱা থাকে পাতখিলা মধুৰি পাতৰ নিচিনা প্ৰায় এজোপা চক অৰ্জুন গছ ইয়াৰ ছালটো যে বহুত কামত আহে বহুত দৰৱত লাগে বুলি কয় ফেফনি বেমাৰত লাগে কিবা যদি বোলে হাৰ্টৰ কিবা বেমাৰ হয় ইয়াৰ ছালটো কিবা আৰু কিবা কিবি মিলাই মেলি খাব লাগে এই গছজোপা এজোপা চক মধুৰি পাতৰ নিচিনা গছজোপা এইজোপা অৰ্জুন গছ মই আজিয়ে চিনি পালোঁ মানে নামটো ককা আইতাহঁতে কৈ থাকে ন অৰ্জুন গছৰ ছাল এনেকৈ কৰি খাব লাগে কিবা ত্ৰিফলাৰ লগত কিবা কিবি আৰু তো এইটো মই আজিহে গম পালোঁ যে অৰ্জুন গছ এইজোপা ইয়াৰ নামটো লিখা আছে যিহেতু সেইকাৰণে মই ধৰিব পাৰিলোঁ আৰু এটা বস্তু চাওক এইটো চাওক জাবৰ পেলাবলৈ বাঁহৰে নিৰ্মিত এইটো চাওক কিমান ধুনীয়াকৈ পাচি টাইপত বনাই দিছে দেখি কিবা এটা ভাল লাগিছে ন মনটোও ভাল লাগিছে তলফালে এডালে আছে আৰু ওপৰফালে চাওক ধুনীয়াকৈ একদম ইয়াত জাবৰ জোঁথৰ পেলাব পাৰিব হেল্ল' ভিউৱাৰ্ছ আমি প্ৰায় চুকাফা ঘূৰি মেলি খোজকাঢ়ি আহিছোঁ আৰু এই চিৰি দেখিছে ওপৰৰ পৰা তললৈ কিমান দীঘল দীঘল চিৰি নামিব লাগে উঠিব লাগে বহুতেই ভাগৰ লাগে প্ৰায় কিন্তু উপায় নাই আহিলেতো যাবই লাগিব নামিবতো লাগিবই তো এতিয়া আমি প্ৰায়খিনি বস্তু আপোনালোকক দেখালোঁ যিখিনি দেখাব লাগে আৰু দুই এটা তাৰ মাজতে আছে আৰু প্ৰশ্ন কেইটামান সুধিব পৰা হ'লে ভাল ওপৰৰ পৰা তলৰ ভিউটো তো গাইজ এয়াই খোজকাঢ়ি ভাগৰ লাগিছে প্ৰায় এয়া চিৰিৰ পৰা নামি আছোঁ বিৰাটেই দীঘল চিৰি কিন্তু হিচাপ কৰা নাই কেইটা চিৰি আছে এদিন হিচাপ কৰিছিলোঁ পাহৰি গ'লোঁ আকৌ মনত নাই এতিয়া এয়া নামি আহি আছোঁ দেখিছে আপুনি কিন্তু ওপৰৰ পৰা ভিউটো একদম বঢ়িয়া লাগে মানে চাই একদম মজা লাগে মজাই বেলেগ লাগে মজাই বেলেগ তো আপোনালোকে আহিব গাইজ ইয়াত চাব আপোনালোকে ধুনীয়াকৈ ইয়াত পিকনিক প্লেচ আছে ইয়াত বনাই মেলি খাব পাৰে পথাৰত কিনাৰত আৰু ইয়াত ধুনীয়াকৈ ফুৰিব মেলিব একদম মস্তিকৈ একদম বিন্দাছ মই আপোনালোকক দেখালোৱে কেনেকুৱা ব্ৰিজ বনাইছে বাঁহৰ কেনেকুৱা ধুনীয়াকৈ বহাৰ ঠাই বনাইছে কিমান ধুনীয়া প্লেচ আৰু আমি কি কৰোঁ বহুত দূৰলৈ যাওঁ ইমান দূৰলৈ যাবলৈ কাৰণে ইয়াতে আহিব পাৰে আৰু নেদেখা বস্তু কিছুমান চাব পাৰে কিন্তু দেখা বস্তু আছে বহুত আৰু এইখন চাওক ৰজাদিনীয়া নাও এইখনো বহুতে দেখিছে কিন্তু নেদেখা কিজনে চাব পাৰে এইখন ৰজাদিনীয়া নাও ৰজাই যেতিয়া যুদ্ধ কৰিছিলে এনেকুৱা কিছুমান নাও লৈ ৰজাবোৰে পানীত তেওঁলোকে এইবোৰ নাও লৈ গৈছে লোহাৰৰ নাও এখন লোহাৰৰ নাও হয় এখন বিৰাট পুৰণি ৰজা দিনৰ হয় আহোমৰ দিনৰ চক নাওখন চক কিমান দীঘল কিমান মানুহ ইয়াত উঠিব পাৰিলে হয় কিমান মানুহ যাব পাৰিলে কিন্তু এতিয়া থৰতে অলপ বেয়া হৈছে আৰু মামৰ খাইছে তো গাইজ এই পাহাৰটোৰ ওপৰত উঠিব পাৰে ইফালৰ পৰা উঠিব পাৰে পাহাৰ মানে এইটো মৈদামৰ নিচিনাই হয় কিন্তু এইটো মৈদাম নহয় কিন্তু এইটো পাহাৰ হয় একচুৱেলি পাহাৰ হয় এইটো এইফালৰ পৰা উঠিব পাৰে এইফালৰ পৰা উঠিব পাৰে আৰু ইয়াত এইবোৰ চব ঘাঁহবোৰ
যিখিনি ঘাঁহ ন বিৰাট কোমল ঘাঁহ মানে এই ঘাঁহখিনি এইখিনি চক মই হাতেৰে টানি উঘালি দিছোঁ এইখিনি যে কাৰ্পেটিং ঘাঁহ বুলি কয় কাৰ্পেটিং গ্ৰেপছ বুলি কয় এইখিনি কাৰ্পেটিং ঘাঁহখিনি এইখিনি মানে কাৰ্পেটৰ নিচিনা ইয়াত যদি আপুনি খালী ভৰিৰে খোজকাঢ়ি যায় অকণমান বিন্ধিব কিন্তু বহি মেলি বহুত আৰাম লাগে এই ঘাঁহখিনি দি আপোনালোকৰ ব্লেংকেট চিলেংকেটো বনোৱা হয় বাহিৰৰ ফালে বনাই ব্লেংকেট বা কোমল কোমল বস্তু সোফাৰ ব্যৱহাৰ কৰে কিবা কিবি এইখিনি উঠাই দিছে একদম মজা লাগিছে তো গাইস এয়া সৰু সুৰাকৈ আমি ব্লগে বনোৱা হ'ল প্ৰেংক ভিডিঅ' শ্বুট কৰাটো নহ'লে মানুহ কম সেইকাৰণে আমি হেৰিয়ে বনালোঁ আৰু এতিয়া আমি গৈ আছোঁ তাৰ পৰা ওলাই গৈছোঁ চব বহুত গাড়ী আহিছে বহুত জেগাৰ পৰা আহিছে বহুত দূৰৰ দূৰৰ পৰা আৰু মানুহ আহি আৰু এতিয়া আমি ওলালোঁ আৰু ঘৰলৈ বুলি